নমস্কাৰ ষ্টুডিঅ'ত মই কন্দৰ্প গগৈ মুহূৰ্তত এক ব্ৰেকিং নিউজ দিব বিচাৰিছো নাজিৰাত চুৰিকাণ্ডৰ ঘটনা সংঘটিত হৈছে এগৰাকী লোকৰ বাসগৃহত চুৰে চলালে লুটপাট নগদ ধনসহ লৈ গ'ল সোণৰ অলংকাৰ সবিস্তাৰে দৰ্শকসকলৰ বাবে লৈছে মুহূৰ্তৰ ব্ৰেকিং নিউজ নাজিৰাত চুৰিকাণ্ডৰ ঘটনা সংঘটিত হৈছে নাজিৰাৰ ৩ নং নিবাসী বিমান শৰ্মাৰ ঘৰত চুৰিকাণ্ডৰ ঘটনা ঘৰৰ দুৱাৰ ভাঙি চুৰে লুটিলে সোণৰ অলংকাৰ লগতে ধন CCTVত বন্দী হৈছে সমগ্ৰ চুৰিকাণ্ডৰ দৃশ্য ঘটনা সন্দৰ্ভত এজনক আটক কৰিছে আৰক্ষীয়ে দৃশ্যাংশ দেখুৱাইছো নাজিৰাত দিন দুপৰতে চুৰিকাণ্ডৰ ঘটনা নাজিৰাৰ ৩ নং ৱাৰ্ডৰ নিবাসী বিমান শৰ্মাৰ ঘৰত চুৰিকাণ্ডৰ ঘটনা ঘৰৰ দুৱাৰ ভাঙি চুৰে লুটি নিলে সোণৰ অলংকাৰৰ লগতে নগদ ধন আৰু কাষৰীয়া ঘৰৰ CCTVৰ ফুটেজত বন্দী হৈছে উক্ত চুৰিকাণ্ডৰ সমগ্ৰ দৃশ্যাংশ চুৰ কৰা ঘটনাৰ লগত জড়িত থকাৰ সন্দেহত সোধপোছৰ বাবে এজনক ইতিমধ্যে আটক কৰিছে নাজিৰা আৰক্ষীয়ে আৰু আন এজন অভিযুক্তক বিচাৰি আৰক্ষীৰ তদন্ত অব্যাহত আছে পুনৰবাৰ জনাইছো নাজিৰাত চুৰিকাণ্ডৰ ঘটনা সংঘটিত হৈছে নাজিৰাৰ ৩ নং নিবাসী বিমান শৰ্মাৰ ঘৰত চুৰিকাণ্ডৰ ঘটনা ঘৰৰ দুৱাৰ ভাঙি চুৰে লুটিলে সোণৰ অলংকাৰৰ লগতে নগদ বৃহৎ পৰিমাণৰ ধন CCTVত বন্দী হৈছে সমগ্ৰ দৃশ্যাংশ আৰু ঘটনা সন্দৰ্ভত ইতিমধ্যে এজনক আটক কৰিছে আৰক্ষীয়ে আমাৰ ভাষ্য আহি পৰিছে ভাষ্য এই মুহূৰ্তত আগবঢ়াইছো ঘটনাটো মানে মই ৰাতিপুৱা ৮টা বজাত ঘৰৰ পৰা ওলাই গ'লোঁ মোৰ কৰ্ম আছিলে গৈ মই কৰ্ম কৰি 12টা চাৰে 12টাত ঘূৰি আহিলোঁ ঘূৰি আহি গেটৰ গৈ পৰা দেখিছোঁ ঘৰৰ দৰ্জাখন খোলা গেটখন খুলি সোমাই আহিছোঁ দেখিছোঁ তলাটো ভঙা ভিতৰত গোটেইখিনি মোৰ বস্তুখিনি লণ্ড ভণ্ড কৰি থৈ দিছে তাৰপৰা মই কাষতে বাইদেউক মাতিলোঁ বোলো মোৰ দেখোন দৰ্জাৰ তলা ভঙা বোলে আৰে নহয় মই বোলো হয় তলা ভঙা এইটো তলা ভঙা বোলো হেৰি চাইছোঁ ভিতৰত বিছানা চিনা চব গোটেই বস্তু বাহানি লণ্ড ভণ্ড কৰি থৈছে তাত ভিতৰত মোৰ পইচা পাতি আঙুঠি চেইন ঘড়ী চৰি মই এইবিলাক বস্তু একোৱেই নাই চিলিণ্ডাৰটো খুলি লৈছিলে চিলিণ্ডাৰটো মোৰ নিব নোৱাৰিলে থৈ গ'ল বাহিৰলৈ উলিয়াইছিলে তাৰপৰা এই গাড়ীখন আছে গাড়ীখনৰ পৰাও বস্তু বাহানি উলিয়ালে সেই বালি আছে বালিত পুতি থৈছিলে তাৰপৰা সেইখিনি উদ্ধাৰ হ'ল কিন্তু মোৰ বস্তুখিনি উদ্ধাৰ নহ'ল প্ৰায় আপোনাৰ 20,000মান টকা নিছে কমপ্লিট আৰু সোণৰ আঙুঠি নিছিলে আৰু ৰূপৰ আঙুঠি 3টা চেইনডাল ৰূপৰ এনেকৈ নিছিলে সেইখিনি মোৰ এতিয়ালৈকে উদ্ধাৰ হোৱা নাই মই লগালগ থানাত খবৰ দিলোঁ থানাই বৰ্তমান এজনক ধৰি কৰায়ত্ব কৰি আনি ধপাতপতিৰ পৰা বৰ্তমান চুইপাৰপতিৰ পৰা বৰ্তমান থানাত সোণৰ আঙুঠিটোৱে টকা 12,000 ওলাইছে বুলি মোক থানাই জনাইছে